এগৰাকী ৭০ ঊৰ্ধৰ বৃদ্ধাক মানসিক আৰু শাৰীৰিক অত্যাচাৰ বোৱাৰীয়েকে চৰিয়াই বৃদ্ধা শাহুৰেকক ডিঙি চেপি প্ৰাণ লোৱাৰো চেষ্টা বোৱাৰীয়েকৰ ৭০ ঊৰ্ধৰ বৃদ্ধাক অত্যাচাৰ কৰা বোৱাৰীয়েকৰ মানসিকতা কেনে হ'ব পাৰে কোন দিশে গতি কৰিছে আমাৰ সমাজ লগতে আমাৰ মানসিকতা বৃদ্ধাগৰাকীৰ কথাখিনিয়ে আপোনাৰ চকু সেমেকাই তুলিব স্বামীক নিজৰ কব্জাত ৰাখি বোৱাৰীয়েকে ৭০ ঊৰ্ধৰ বৃদ্ধাগৰাকীক চলাই গৈছে অত্যাচাৰ পত্নীয়ে পুত্ৰক কাষ চাপিবলৈ নিদিয়ে পাত্ৰীৰ প্ৰতিদিনেই বৃদ্ধাগৰাকীক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছে বোৱাৰীগৰাকীৰ নাম টিনা দত্ত বোৱাৰী টিনাই অত্যাচাৰ চলাই যোৱাৰ পাছতো নিজৰ বোৱাৰী বুলি সহি সামৰি ৰাখে শাহুৰেক মাজনী দত্তই বহু কেইবাৰ বোৱাৰীয়েকৰ মাৰ খাই হাস্পতাললৈ যাবলগীয়া অৱস্থা হৈছে বৃদ্ধাগৰাকীৰ ঘটনাৰ স্থান শিৱসাগৰ এইবাৰ বোৱাৰীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছে ৭০ ঊৰ্ধৰ বৃদ্ধাগৰাকীয়ে বোৱাৰীয়েকৰ ওপৰত কি অভিযোগ তুলিছে শুনক বৃদ্ধাগৰাকীৰ মুখেৰে ঘৰতে আছো ৩ নম্বৰ ৰুমত কি গম পাইছে বা কি দেখিছে তাৰমানে এনেকুৱা গণ্ডগোল হৈয়ে থাকে আমি ৰাতিটো শুবও নোৱাৰোঁ খাবও নোৱাৰোঁ এনেকুৱা হৈয়ে থাকে গণ্ডগোল এহঁতৰ মদ খালেও হয় ল'ৰাটোৱে কিবা কিবি কৰে আন কথা একো নাই মানুহজন কব্জা কৰি ৰাখি তাৰমানে কি কৰিব বিচাৰে সেইটো আমি ভিতৰতো সোমাব নোৱাৰোঁ তেওঁলোকৰ নিজৰ ঘৰৰ কথা বয়েকে মতলবটো মই সিমানটো বুজি নাপাওঁ কিন্তু এওঁক কিন্তু মাৰ্ডাৰ কৰা মতলবত থাকে মই সেইটো যেন লাগে মাৰি পেলাব মতলবটো পূৰা থাকে তাই বোৱাৰীজনীয়ে কিন্তু ল'ৰাটো সেইটো মত নাই আজি যেতিয়া কাজিয়াখন হয় তেতিয়া মই অকণমান ৰাস্তালৈ ওলাই আহিলোঁ তেনেকুৱাতে মোৰ কাষৰ ৰুমৰ আহি পেলাই নি তেওঁ মাত দিছে যে নিবেদন আপুনি ঘৰলৈ আহকচোন তেতিয়া মই গৈ পাইছোঁ যে অৱস্থা কৈছে মাতিব নোৱাৰিলে তেনেকুৱাতে ময়ো ক'লোঁ বোলে আপুনি সদায় মোৰ বোৱাৰী বুলি সামৰি লয় নহয় এতিয়া কেলৈ আপোনাৰ এনেকুৱা গতি হৈছে বাৰ বাৰ আমি দেখা পাওঁ চকুত আপোনাক হস্পিটেলো নিবলগীয়া হয় ৰাতি আমি তেনেকৈ লৈও যাওঁ তাৰপিছত দুখ নাই পোৱা বুলি কয় তাৰপৰা বেলেগে তেওঁ লুকাই ট্ৰিটমেণ্ট কৰে গতিকে লৈ দেখি আছে এইবিলাক কথাবিলাক পুলিচ একবাৰো অহা নাই ইয়াত নাই অহা ইমান এজাহাৰ পাইছে ইমান কিবা কিবি হয় তেওঁলোকে সেই নাহে পুলিচ নাহে কিয় নাহে সেইটোহে নাজানো আৰু তেওঁলোকৰ এজাহাৰতে কিবা ভুল হয় নে কি নে পুলিচ নহা কাৰণটো কি ইমান কেছবোৰত আৰু এওঁ যদি আজি মৰি গ'লহেঁতেন মৰা মানুহে ডিঙি টেপাত দিছে যেতিয়া বিচনাখন ভাঙিলে সমস্ত চফাই কৰিলে আনকালে তেওঁ বেয়া কাণ্ড আমি কোনকেইটা দেখা পাইছোঁ তেওঁ দৰ্জাৰ লক কাটি তেওঁ ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত আলু পিঁয়াজ কেইটা তেওঁ কি কিনি বাকী খাব নোৱাৰে নি হে তেওঁ ইনকামটোতো আছে ভাল কিয় এওঁ দৰ্জাৰ হুক কাটি পেলাই নি তেওঁ আলু কচুকেইটা খায় কিয় খায় সেইটো কাণ্ড এনেকুৱা কথা নাই খুজি খোৱা কাৰোবাৰ পৰা সেইটো কাম কেলে কৰিব লাগে লগটো ভাঙি কাটি খাই নাখায় বমা কওক খায় সিমানখিনি কৰে সেইটো কাম কেলে কৰিব লাগে তেওঁ বাৰ বাৰ তথাপিও নিজৰ বোৱাৰী বুলি লুকুৱাই ৰাখে গম পায় কথাবোৰ তাৰপৰা ভাল হওক বুলিয়ে আমিও তাইক বুজাওঁ তুমি তিনা এইবোৰ কাম কিয় কৰা তাই তেনেকৈ ক'লে আপোনালোকে বেছি হৈছে খালী কৰক আমুক তামুক তোৰ কথা মতে অহা নাই আমি তাক যাক অধিক ঘৰ লৈছোঁ তাৰ অধিকাৰ আছে তোমাৰ অধিকাৰ আছে তোমাক বিয়া পাতি আনিছে আমি তাৰমানে কি বিচাৰোঁ এওঁলোকে মিলা প্ৰীতিয়ে থাকে নে নাথাকে তেওঁলোকৰ কি কয় আমি ভাড়া ঘৰ মানুহ আজি আছোঁ কালিলৈ গুচি যাম কিন্তু আমি এইভাগে অশান্তিকে থাকিলে আমি তাৰিখততো ভাড়া দিব লাগে আমি আকৌ খোৱা অশান্তি পাইছোঁ আমি তেনেকৈ হ'লে আমি তেওঁক কয় যে তহঁতি গুচি গ'লে মই মৰিয়ে যাম সঁচাকৈ হয় মাৰিয়ে পেলাব গতিকেলৈ আমি বমা মুখলৈ চাই তেওঁক সুধিয়ে ঘৰ লৈছিলোঁ তেওঁৰ কাৰণে আছোঁ কিন্তু এওঁ নাইকিয়া হ'লে আমি নাথাকোঁ কিন্তু যিটো উচিত তেওঁ হৈ কমেই আমি যিয়ে হ'লেও আমাৰ মা নাই হ'লেও যেনেকৈ হ'লেও আছোঁ যেতিয়া আমি মা হিচাপে মানি ধৰিছোঁ মই কি বুলি ক'ম ন মই গাটো একদম ভাল লগা নাই আপোনাৰ নামটো কওক মাজনী দত্ত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ গণকপতি ৰমা দত্ত হয় গাটো একদম কপা ভাল লাগিছে গাটো ভাল লগা নাই কি হৈছে আপোনাৰ কি হ'ল আজি ঘটনাটো মানে মই ৰাতিপুৱা এই 7টামান বজাত এই ভাড়া ঘৰ মানুহজনীক তাই কিবা বকি আছিলে বোৱাৰীজনী বকি আছিলে বকি থাকোঁতে মই ক'লোঁ যে মোকো কিবা কিবি তাই কৈ আছিলে মই বোলো মোক একো নকবিচোন ৰ মই হেৰি গাটো ধুবলৈ দে গোসাঁই ঘৰ খাই কৰি মই সেই দোকানখনলৈ যাওঁ মই তেনেকৈ ক'লোঁ দোকানখন তেনেকৈ বুলিয়ে ক'লোঁ তাৰপিছত ক'লত তাই একদম আহি মই দৰ্জাখন মাৰি থওঁ দৰ্জাখন ঠেলি একেবাৰে মোক এই টেটুটোতে ধৰি একেবাৰে এনেকুৱা কৰি মানে একেবাৰে মাৰি বুলিয়ে লৈছিলে হ'বলা পাই মই খিৰিকখন খুলি থলোঁ বুলি ভাগৰ সিহঁতি দেখিলে নহ'লে ইহঁতক কৈছে তহঁতি কেলৈ বাহিৰত বহি থাক ইহঁতক কৈছে আমি বোলে বাহিৰত নবহি ক'ত বহিম ইহঁতি ক'লে তাৰপৰা এই ক'লে বোলে আমি বাহিৰত নবহি ক'ত বহিম বাহিৰতো বহি থাকিব লাগিব তেনেকৈ ক'লে তাৰপিছত মোক একেবাৰে তেনেকুৱা কৰিলে মই বোলো হেৰি মই একো মাতিব নাই পৰা তাৰপিছত তাই একদম গোটেইবোৰ পানী ঢালি মোৰ ৰুমটোত গোটেইবোৰ পানীয়ে কৰি পেলালে
আপুনি কি ক'লে তাৰপিছত হা তাৰপিছত আপুনি কি মই একো কি ক'ম আৰু মই একো ক'ব নাই পৰা একো কৰিব পৰা নাই তাই কেনেকুৱাকে মোক ধৰিছে ইহঁতি মই দেখিছোঁ তেনেকুৱাকে ধৰিছে আকৌ মই মায়ে বুলি ভয় কৰিছোঁ আকৌ বোলো মা মাৰি দিব নেকি মূৰতে সেইটো বুলি মই ভয় কৰিলোঁ মই একো নক'লো মাৰিলে নহয় সেয়াই আছ আপুনি থানাত গৈছিলে নি থানাত এতিয়া আজি মই গৈছোঁ আজি এবাৰ মোৰ কি হ'ল হেৰি এই তাৰ লগত লাগি পেলাই হেৰি কৰিলে তাৰ লগত লাগি লৈ পেলাই মোৰ বুলি আহি মোক এদিন হেৰি কৰিলে চৰিয়ালে এই কাণখনে বকে নুশুনাই হ'ল খুব চৰি আছে হা ইহঁতি দেখি চৰি আছে চৰিয়াই গোসাঁই ঘৰ চাইকেল ভাঙিলে তাৰপৰা ভাঙিলত মই তেতিয়া থানালৈ গ'লোঁ মই বোলো চক বোলো মোক এনেকুৱা কৰিছে কোনে কৰে হা এই বোৱাৰীজনীয়ে নাম কি টিনা দত্ত তাৰপিছত তাৰপৰা সেই মই ক'লোগৈ তাইক মাতি নিলে মাতি নি বুজালে বহালে আৰু মোকো ক'লে আপোনালোকেও ভালদৰে থাককচোন মানুহ 3টা আছে তেনেকৈ বুজাই ভৰাই পঠিয়ালে আৰু তাৰপৰা আজি মই একদম সহ্য নহ'ল আৰু আজি মই একদম মানে ইমান সহ্য নহ'লে নাই বোলো মই যাওঁ আৰু ল'ৰাটোও নাই ঘৰত মানে মই গাটোও ভাল লগা নাই মই গ'লোগৈ আজি গৈ পেলাই মই এইখন লিখালোঁ আপোনাৰ বোলে কিমান বয়স হৈছে সুধিছে মই বোলো মোৰ 70 বছৰ হৈছে তেনেকৈ বুলি সেইখন দেখাই এতিয়া এইখন যে দিছোঁ লিখালোঁ লিখাই তাত দিলোঁ এইক মাতি নিলে মাতি নি এইক বোলে তুমি বোলে কেলেই মাক এনেকুৱা কৰা ইমান বয়সস্থ মানুহজনী 70 বছৰ মানুহজনী কেলে এনেকুৱা কৰা মোক বোলে এইবোৰ চিকুটি চিমেলিছে এনেই কৈছে মই বোলে চিকুটি পাওঁ এনেই এইবোৰ কথা কৈছে সেইবোৰ কথা ক'লে কৈ পেলাই তাৰপৰা বোলে এইবিলাক বোলে এইখন এতিয়া মাৰ্ডাৰ কেছ হ'ব বোলে কোৰ্টলৈ পঠাম মোক কৈছে বোলো ঠিক আছে কোৰ্টলৈ পঠিয়াব তেতিয়াহ'লে মই ছোৱালীৰ লগত আলোচনা কৰি লওঁ বাইদেউ এইখন বাৰু কোৰ্টলৈকে পঠিয়াই দিব মই তাহাঁতৰ লগত আলোচনা কৰি ল'ব কথা আপোনাৰ আগতো ঘটনা আছে আজিও ঘটনা আছে পুলিচ আহিছে না আপোনাৰ ঘৰলৈ মোৰ ক্ষেত্ৰত পুলিচ নাই আহা আপোনাৰ ঘৰলৈ পুলিচ অহা নাই মোৰ ক্ষেত্ৰত নাই আহা আজিলৈকে আহি নাই আহা এতিয়া আপুনি ক'ত আছিল এতিয়া মই ঘৰৰ পৰাই গ'লোঁ সেই ছোৱালীজনীক ফোন কৰিলোঁ বোলো তহঁতৰ ঘৰতে বোলো মোক ৰুটি এখন দিবিচোন খাই পেলাই মই তাত নাথাকোঁ মই আকৌ ঘৰলৈকে গুচি আহিম মোৰ জোৱাইটো থৈ যাবহি তেনেকৈ ক'লোঁ তাই ঘৰলৈকে গৈছিলোঁ এতিয়া ফোন যদি কৰিছিলে তাই ঘৰলৈকে গৈছিলোঁ আপুনি মানে এতিয়া আজি ঘৰত নাথাকে ঘৰতে থাকিম মোৰ ঘৰখনত থাকি ভাল পাওঁ হাজাৰ হ'লেও ছোৱালী ঘৰত থাকি মই বৰ এটা হেৰি নাপাওঁ আপোনাক পুলিচে সহায় কৰিছে নাই এতিয়া কৈছে নহয় তেখেতে এখন কোৰ্টলৈ দি পঠিয়াম মোক কৈছে আজি আপোনাৰ ঘৰলৈ পুলিচ আজি নাই আহা এতিয়া আপুনি কি কৰিব মই এতিয়া আকৌ ঘৰলৈ আহিম তাত ঘৰলৈ আহিম কাইলৈ মই যাম গৈ পেলাই এইখন কাগজখন কোৰ্টত দিবলৈ ক'মগৈ